আমাৰ প্ৰবীণ ডেকা ডাঙৰীয়াকো মই বন্দীপ্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। মই তেখেতক গৌৰৱান্বিত কৰিবলৈ অনুৰোধ জনাইছোঁ। পিছত ইমান প্ৰতিভাৱান কিছুমান ছোৱালী ওলাই আহিছে। আমি যেতিয়া প্ৰথম বিদ্যালয়বোৰৰ লগত যোগাযোগ কৰিছিলোঁ তেতিয়া সকলোৱে কয় আমাৰ আজি এই প্ৰথম দিনৰ কাৰ্যসূচীত অনুষ্ঠিত থকা এই ক্ৰীড়াখণ্ড ফিল্ডৰ বাইদেউ উইকেট কিপাৰ বাইদেউ ধুনীয়া বল কৰিছে ইমান দীঘল तमाम कवर्स में बहुत बढ़िया एक शॉट मारते हुए वेस्ट बहुत ही बढ़िया तगड़ा कवर्स की तरफ शॉट मारते हुए चल नोवन की तरफ से एक कवर और एक बढ़िया सिंगल लेते हुए ये पहला विकेट मिलते हुए হয় আজিৰ পৰা আমাৰ সাংসদ খেল মহোৎসৱ লগত সংগতি ৰাখি আমাৰ তিনিদিনীয়াকৈ আমাৰ ক্ৰিকেট খেল আমাৰ কাবাডী আৰু খো খেলৰ আয়োজন কৰিছোঁ। ইয়াতে আজি আমাৰ সন্মানীয় মন্ত্ৰী শ্ৰীযুত পি হাজৰিকা ডাঙৰীয়া আৰু লগতে ৰাজ্যসভাৰ সাংসদ শ্ৰীযুত ৰামেশ্বৰ দালেও ডাঙৰীয়া তেখেতসকলৰ সহযোগত আজি আমাৰ ইয়াতে খুব সুন্দৰকৈ আমি বহু দিনৰ পৰা আমাৰ জাগিৰোডবাসী অপেক্ষা কৰি থকা এখন দিবানৈক্য খেল আমাৰ ক্ৰিকেট খেলৰ আমি বিচাৰিছিলোঁ যে জাগিৰোডে এখন দিবানৈক্য খেল পাতক। গতিকে মন্ত্ৰী মহোদয়ৰ আমাৰ ওতঃপ্ৰোতৰ প্ৰচেষ্টাত আজি আমাৰ এই দিবানৈক্য খেলখন আৰম্ভ হৈছে। আজি আমাৰ শুভ উদ্বোধনী অনুষ্ঠান আছিলে। এই অনুষ্ঠানত আমাৰ উপস্থিত আছিলে মন্ত্ৰী মহোদয়ৰ ব্যক্তিগত সচিব অপূৰ্ব ডেকা ডাঙৰীয়া লগতে আমাৰ CDC হৃদয় কুমাৰ দাস ডাঙৰীয়া আমাৰ প্ৰিয়ংকা বাইদেউ তেখেতসকলৰ উপস্থিত আজি খুব সুন্দৰকৈ আমাৰ খেলখনৰ শুভ উদ্বোধন আৰম্ভ হৈছে। গতিকে আশা কৰোঁ আমাৰ টুৰ্ণামেণ্টটো ভালদৰে পাৰ হ'ব আৰু খেলুৱৈসকল যিসকল আহিছে তেখেতসকলে যাতে এখন সুন্দৰ খেল প্ৰদৰ্শন কৰি আমি ধুনীয়াকৈ যাতে আমাৰ খেলৰ এই প্ৰতিযোগিতাখন আমি শেষ কৰিব পাৰোঁ তাৰে আমি আশা কৰিছোঁ। ইয়াতে আমাৰ এতিয়া 32টা টিমে যোগদান কৰিলে। গতিকে আমি গ্ৰুপ ছিষ্টেমতে আমি খেলখিনি পাতিছোঁ আৰু এই গ্ৰুপ ছিষ্টেমত আমি ফাইনেলখন আমাৰ অহা 25 তাৰিখে আমাৰ 7টা বা 8টা বজাৰ ভিতৰত আমি ফাইনেল খেলখন অনুষ্ঠিত কৰিম। প্ৰাইজ আছে আমাৰ প্ৰথম প্ৰাইজ হিচাপে আমি ৰাখিছিলোঁ আমাৰ 1 লাখ টকা, দ্বিতীয় পুৰস্কাৰ হিচাপে আমি ৰাখিছিলোঁ 60,000 টকা আৰু সকলোতকৈ এবাৰ ইম্পৰ্টেণ্ট আমি মেন অফ দ্য টুৰ্ণামেণ্ট যিটো আছে মেন অফ দ্য চিৰিজ আমি সেই মেন অফ দ্য চিৰিজটো এখন হিৰো হণ্ডাৰ এখন বাইক ৰাখিছোঁ হৰ্নেট বাইক। গতিকে আশা কৰোঁ যিজন খেলুৱৈ পাব খুব ধুনীয়া বাইক এখন পাব আৰু তেওঁৰো ভাল লাগিব যাতে ভাল খেল এখন খেলি ভাল এজন প্লেয়াৰ হয় যদি তেখেতে পুৰস্কাৰটো পায় আমাৰ কাৰণে খুব ভাল লাগিব। আজি জাগিৰোড সমষ্টিৰ অন্তৰ্গত নখোলা খেলপথাৰত প্ৰথমবাৰৰ বাবে ডে নাইট ক্ৰিকেট টুৰ্ণামেণ্ট আয়োজন কৰা হৈছে। এই তিনিদিনীয়া কাৰ্যসূচী হ'ব। এই 25 তাৰিখে ফাইনেল আয়োজন কৰা হৈছে। আমাৰ সকলোৰে শ্ৰদ্ধাৰ মন্ত্ৰী মহোদয় ইয়াতে উপস্থিত থাকিব আৰু মই ভাবোঁ এনেকুৱা ধৰণৰ খেল ধেমালি আমি আয়োজন কৰি থাকিলে আমি সকলোৱে ফিট থাকিব পাৰোঁ। অকল ক্ৰিকেট বুলি নহয়, ক্ৰিকেট, ফুটবল, টেনিছ, বেডমিণ্টন যিকোনো ধৰণৰ ক্ৰীড়া যোগেৰে আমি সকলোৱে ফিট থাকিব পাৰোঁ। কাৰণ আমি জানো আজিকালি যিটো আমি ডিজিটেল যুগ বুলি কওঁ আমি সকলোৱে মোবাইলত লৈ ব্যস্ত হৈ থাকোঁ। আমি যদি নিজৰে স্বাস্থ্যৰ প্ৰতি আমি লক্ষ্য নাৰাখোঁ তেতিয়া আমি হয়তো এটা ভাল সমাজ গঢ়িবলৈ সক্ষম হয়তো নহ'ম। গতিকে আমি ফিট থাকিলে আমি এটা ভাল সমাজ গঢ়িবলৈ সক্ষম হ'ম। গতিকে মই ভাবোঁ এনেকুৱা ধৰণৰ প্ৰগ্ৰেম আমি খেল ধেমালি আমি যদি কৰি থাকোঁ বা আমি যদি এনেকুৱা স্পৰ্টছ এক্টিভিটি হাতত লৈ থাকোঁ আমি ডেফিনেটলি এটা ফিট ছ'চাইটি আমি গঢ়িবলৈ সক্ষম হ'ম। আজি মই জনাত লোকেল টিম এটা আছে আৰু এটা টিম চাগে কাহিকুছিৰ পৰা আছে, মই ইমান চিয়'ৰ নহয়। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।